অসম চৰকাৰৰ চাকৰি সংক্ৰান্তীয় এটা অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে ডিছকাছ কৰিম, একেবাৰে শেষলৈকে চাই থাকিব। সকলোৱে ভিডিঅ'টো লাইক এটা কৰিব। প্ৰথমবাৰ কাৰণে আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সম্পূৰ্ণ এটা চৰকাৰী চাকৰি অফিচিয়েল নটিফিকেশ্যন হয়, কি বিভাগত ওলাইছে সেইটো আমি ডিছকাছ কৰিম, একেবাৰে শেষলৈকে চাই থাকিব। যদি আপুনি এলিজিবল হয় বা যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই চাকৰিটোত এপ্লাই কৰিব পাৰিব। গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ হিলছৰ ফালৰ পৰা আহিছে, হাফলঙৰ ফালৰ পৰা আহিছে। যোৱা 19 তাৰিখে বাতৰিটো বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইন পাৰ্চুৱেঞ্চ অফ দ্য নৰ্থ কাছাৰ হিল অট'নমাছ কাউন্সিল হাফলং লেটাৰ নাম্বাৰ দিয়া হৈছে। এপ্লিকেশ্যন আৰ ইনভাইটেড ইন ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন এজ প্ৰেছক্ৰাইব ইন পাৰ্ট অফ আছাম গেজেটেড এফিক্সিং কাউন্সিল কোড ফিজ ষ্টাম্প অফ ৰেচ 10 টকা দিয়া হৈছে। অনলি ফ্ৰম দ্য এলিজিবল কেণ্ডিডেটছ হু আৰ চিটিজেন অফ ইণ্ডিয়া ফৰ ফিলিং আপ দ্য ভেকেণ্ট পোষ্ট ইন ডিফাৰেণ্ট ডেভেলপমেণ্ট ব্লকছ অফ ডিমা হাছাও ডিষ্ট্ৰিক্ট চ' ইন দ্য টেবুল বিল'। অৰ্থাৎ এই যিকেইটা চাকৰি, এই চাকৰিকেইটাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। যদি আপুনি এলিজিবল বা যদি আপোনাৰ ক্ৰাইটেৰিয়া আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ প্ৰথম যিটো পদ দিয়া হৈছে সেইটো হৈছে গ্ৰাম সেৱক 12টা পোষ্ট আছে আৰু গ্ৰাম সেৱিকাত আছে 3টা পোষ্ট। গ্ৰেড পে খুব ভাল আছে, 6,200 পৰা ষ্টাৰ্টিং হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক ন্যূনতম যিটো গ্ৰেজুৱেশ্যন লাগিব। আৰু 3 নম্বৰত দিয়া হৈছে জুনিয়ৰ এছিষ্টেণ্ট LDA লোৱাৰ ডিভিজন এছিষ্টেণ্ট 4টা পদ আছে। ইয়াতো 6,200 গ্ৰেড পে হয়। চাব ইঞ্জিনিয়াৰ এটা আছে আৰু চকীদাৰ এটা আছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব পাৰিব। ইয়াৰ কোনো অফিচিয়েল যিটো অনলাইন প্ৰচেছ, সেই অনলাইন প্ৰচেছত নহয়, আপোনালোকে নিজে গৈ জমা দিবগৈ লাগিব। ডকুমেণ্ট কি লাগে সেইখিনি যদি চাই তেতিয়াহ'লে দেখিব যে আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিখিনি আছে চাৰ্টিফিকেট সেইখিনি লাগিব। যিত আছে অট'নমাছ কাউন্সিল কোড ফিজ 10 টকা দিব লাগিব আৰু চেল্ফ এড্ৰেছ এনভেলপৰ যিটো চাইজ সেই চাইজটো দিয়া হৈছে, এনভেলপৰ চাইজ, মোবাইল নম্বৰ দিব লাগিব আৰু কেতিয়ালৈকে এইটো অনলাইন কেতিয়ালৈকে আপোনালোকে দিব লাগিব সেইটো ডেটটো যদি চাই তেতিয়াহ'লে দেখিব যে দ্য এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড অন বিফ'ৰ 17 ছেপ্টেম্বৰ তাৰিখৰ আগত আপোনালোকে দিব লাগিব। ন' এপ্লিকেশ্যন উইল বি একচেপ্টেড আফটাৰ 4 PM অফ 17 তাৰিখৰ 4টা বজাৰ পাছত যিটো এপ্লিকেশ্যন সেইটো একচেপ্টেবল নহয় বুলি কোৱা হৈছে। আৰু যিটো এজ ৰিলেক্সেশ্যন, সেই এজ ৰিলেক্সেশ্যনটো সকলোৱে জানে যে চৰকাৰী অধিনিয়ম মতে কিমান কাৰ কেনেকুৱা যিটো এজ ৰিলেক্সেশ্যন আছে সেইটো হয়তো আপোনালোকে সকলোৱে গম পায়। OBC ST বা যিটো জেনেৰেল কেটেগৰী সকলোৱে আপোনালোকে গম পায়। গতিকে যদি আপুনি বিচাৰে তেতিয়াহ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে গোটেই নটিফিকেশ্যন বা গোটেই নথি আপোনালোকে ছাবমিট কৰি আপোনালোকে নিজে গৈ সেইটো জমা দিবগৈ লাগিব। যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। টোটেল 21টা পোষ্ট ওলাইছে বিভিন্ন বিভাগত। নৰ্থ কাছাৰ হিলছ কাউন্সিল হাফলঙৰ ফালৰ পৰা এইটো যিটো অফিচিয়েল নটিফিকেশ্যন সেইটো পাব্লিছ কৰিছে। ধন্যবাদ।